মই আছোঁ বটদ্ৰৱাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আৰু বটদ্ৰৱাৰ থানৰ সমীপতে আচলতে নিৰ্মাণ কৰি থকা হৈছে বটদ্ৰৱা প্ৰকল্প আৰু যিহেতু সোমবাৰে শুভ উদ্বোধন কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু তাক লৈ এতিয়া বটদ্ৰৱা প্ৰকল্প আৰু সমগ্ৰ বটদ্ৰৱাতে উখল মাখল পৰিৱেশ দেখুওৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যিহেতু বটদ্ৰৱা প্ৰকল্পত আছোঁ আৰু সোমবাৰে 600 আয়তীয়ে নাম এনেদৰে তেওঁলোকে দিহানাম পৰিৱেশন কৰিব আৰু এই মুহূৰ্ততো তেওঁলোকে আচলতে অনুশীলন চলাই থকা পৰিলক্ষিত হৈছে মই সেই অনুষ্ঠানৰ মাজলৈ ND24 দৰ্শকসকলক লৈ যাব বিচাৰিম সেই স্থানে নিজৰ গুৰু ভৈলন্ত উদয় বৰদোৱা বট বিষ পাতে হালে জালে উত্তৰে আকাশী গংগা শংকৰে নমালে ৰাম সেই স্থানে নিজৰ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেহায়ন্ত হাত বৰদোৱা বট বিষ পাতে হালে জালে উত্তৰে আকাশী গংগা শংকৰে নমালে দৌল বান্ধি শংকৰদেৱে থাপিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা দৌল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা ৰাম চাৰিওফালে চাৰি হাতী মহাভক্ত গণ চৈধ্যৰ সংগ কৰে নামৰ কীৰ্তন দৌল বান্ধি শংকৰদেৱে পাতিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা দৌল বান্ধি শংকৰদেৱে থাপিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা দৌল বান্ধি শংকৰদেৱে থাপিলে থাপনা সাঁচি পাতত লিখি থলে নামৰে মহিমা 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 ৰাম জয় হৰি বাইদেউ গৃহমন্ত্ৰীগৰাকীয়ে সোমবাৰে উদ্বোধন কৰিব শুভ উদ্বোধন কৰিব বটদ্ৰৱাবাসী নগাঁওবাসী হিচাপে আজি কেনেকুৱা অনুভৱ হয় আজি গৌৰৱ অনুভৱ কৰিছোঁ আমি নগাঁৱত আজি দ্বিতীয় বৈকুণ্ঠৰ স্থানত আমি আহি উপস্থিত হৈছোঁ ইয়াতে আমি নাম কীৰ্তন কৰিম অমিত শ্বাহ ডাঙৰীয়া আহিব আমাৰ আপুৰুগীয়া সম্পদ আমি শংকৰদেৱে আমাক যি দি থৈ গৈছিলে অদ্বিতীয় সেই নাম প্ৰসংগভাগ আমি তেওঁলোকৰ ওপৰত উপস্থাপন কৰিম তাৰ জৰিয়তে আমাৰ সমগ্ৰ বিশ্বই দেখিব তাৰ বাবে আমি অতিকৈ গৌৰৱান্বিত বহুত মানে আনন্দজনক কথা যিহেতু বৰদোৱা স্থানত শংকৰদেৱৰ জন্মস্থান গতিকে ইয়াতে মানে এনেকুৱা অদ্ভুতপূৰ্ব মানে এটা দৃশ্য মানে আমি দেখিবলৈ পাইছোঁ বা বিশ্বই দেখিবলৈ পাব আৰু অমিত শ্বাহ ডাঙৰীয়াও আহিব তেখেতে যি প্ৰকল্পটো মানে উদ্বোধন কৰি থৈ গৈছিল তাৰ প্ৰতিফলনটো মানে 29 তাৰিখে তেওঁ দেখা পাব ইয়াতে কিমান সুন্দৰ এটা মানে দৃশ্য হৈছে উদ্বোধন কৰিব গতিকে আমি অসমবাসী মানে লগতে আমাৰ ভাৰতবৰ্ষৰো এই অনুষ্ঠানটোৰ কাৰণে আমি গৌৰৱ বুলি অনুভৱ কৰিছোঁ কেনেকুৱা লাগিছে বাইদেউ বহুত বহুত ভাল লাগিছে কাৰণ আমাৰ এইটো আছিলে এটা জেঙনি সেই জেঙনিটো আজি ভাৰত চৰকাৰে বা অসম চৰকাৰে উদ্ধাৰ কৰি আজি এটা তীৰ্থস্থান পৰিণত কৰিলে বহুত ধুনীয়া পৰ্যটকসকল আহিব মানে ভাৰতবৰ্ষৰ লগতে চেণ্ট্ৰেল চৰকাৰ লগতে আমি মানে হিমন্ত বিশ্ব শৰ্মাকো আমি বহুত ধন্য মানিছোঁ তেখেতক বহুত আমি মানে আমি ইয়াত ঢিংবাসী ৰাইজে মানে ঢিং বা বৰদোৱা নগাঁওবাসী সকলো অসমবাসীয়ে আমি তেখেতক
তেখেতক মানে ধন্য মানিছোঁ। আজি ইমান এটা ডাঙৰ অনুষ্ঠান এটা কৰিব লৈছে, আজি 29 তাৰিখে হৈ যাব। তেওঁলোকৰ মানে ইমান এটা সুন্দৰ মানে প্ৰকল্প এটা মানে বনাইছে, দেখি মনোমোহা। সকলো মানে দেখি পেলাই তাতে মানে অভূতপূৰ্ব মানে দৃশ্যটো দেখি পেলাই তেওঁলোকে তাতে আপ্লুত হয়। তাকে তেওঁলোকক আমি ধন্য মানিছোঁ। আমি ইয়াত মানে অসমবাসী ৰাইজে মানে আমি বহুত মানে আনন্দিত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অমিত শ্বাহ মহোদয় আহিব আমাৰ প্ৰকল্পটো উদ্বোধন কৰিবলৈ। অমিত শ্বাহ মহোদয়ে আমি বহুত মানে ফূৰ্তি আনন্দ পাইছোঁ। তালৈ তেওঁ আহিব, আমি বহুত সুখী হৈছোঁ। নিশ্চয় এয়া আছে বটদ্ৰৱা প্ৰকল্পৰ আচলতে আজিৰ তাৰিখত, আজিৰ দিনটোত বটদ্ৰৱাৰ দৃশ্য আৰু বটদ্ৰৱা প্ৰকল্প তেনেকৈ এতিয়া আয়তীসকল ওলাই আহিছে। তেওঁলোকে যিহেতু নাম প্ৰায় 600 আয়তীয়ে সেইদিনা দিহানাম পৰিৱেশন কৰিব আৰু এই সময়ত আচলতে তেওঁলোকে অনুশীলনৰ বাবে আহিছে। আমি সেই দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱালোঁ আৰু এনেদৰে এতিয়া বটদ্ৰৱা সমগ্ৰ বটদ্ৰৱাতেই 29 তাৰিখৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ বটদ্ৰৱাবাসী নহয়, সমগ্ৰ অসমবাসীয়ে 29 ডিচেম্বৰৰ দিনটো এটা বিশেষ দিন। কাৰণ গুৰুজনাৰ যি জন্মস্থান আছিল, সেই জন্মস্থানৰ য'ত বেদখল চলিছিল, সেই বেদখলকৃত ভূমি পুনৰুদ্ধাৰ কৰি এনেদৰে এটা প্ৰকল্প, সাংস্কৃতিক প্ৰকল্পৰ ৰূপ দিয়া হৈছে। গতিকে সকলো ইতিমধ্যে নগাঁওবাসী, বটদ্ৰৱাবাসী, নগাঁওবাসী, অসমবাসী সকলোৰে অধীৰ আগ্ৰহেৰে 29 ডিচেম্বৰ তাৰিখটোলৈ বাট চাই আছে। আৰু যিহেতু আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব, আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ব এই বটদ্ৰৱা প্ৰকল্প, গতিকে সকলো এক প্ৰকাৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।